কিয় পালন কৰে মহাশিৱৰাত্ৰি? কিয় কৰা হয় শিৱলিংগ পূজা? মহাশিৱৰাত্ৰিত কি কি বস্তু ঘৰলৈ আনিব? কোনটো সময়ত পূজা কৰিলে মহাদেৱ সন্তুষ্ট হয়? শিৱৰাত্ৰিৰ দিনা কিয় ঘৰলৈ আনে তামৰ পাত্ৰ? নন্দী মূৰ্তি আনিলে কি পৰিৱৰ্তন হয় গৃহত? সৰ্বত্ৰ এতিয়া মহাশিৱৰাত্ৰিৰ ব্যাপক আয়োজন। ভোলানাথক কি দি পুজিব? কেনেকৈ সন্তুষ্ট কৰিব মহাদেৱক? সজাই পৰাই তুলিছে মঠ মন্দিৰ। কাইলৈ ভক্তসৱে উদযাপন কৰিব মহাশিৱৰাত্ৰি। কাইলৈ মহাশিৱৰাত্ৰি। হিন্দু ধৰ্মত মহাশিৱৰাত্ৰি উৎসৱ অতি উলহ মালহেৰে পালন কৰা হয়। এই দিনটোলৈ ৰৈ থাকে ভক্তসৱে। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তাৰিখত মহাশিৱৰাত্ৰিৰ ব্ৰত পালন কৰা হয়। শিৱলিংগ পূজা কৰাৰ বিশেষ পৰম্পৰা আছে। ভগৱান শিৱক তেওঁৰ নানা বস্তু আগবঢ়াই সন্তুষ্ট কৰে ভক্তই। একে সময়তে জ্যোতিষীৰ মতেও মহাশিৱৰাত্ৰিৰ দিনা যদি কিছুমান বস্তু ঘৰলৈ অনা হয় তেন্তে ইয়াৰ প্ৰভাৱৰ বাবে সুখ আৰু সমৃদ্ধি ঘৰখনত বাস কৰে। লগতে প্ৰতিজন ব্যক্তিৰ বহু ধৰণে উপকাৰ হয়। শিৱৰাত্ৰিৰ দিনা কি কি বস্তু ঘৰলৈ আনিব লাগে জ্যোতিষীসকলে উল্লেখ কৰিছে। মহাশিৱৰাত্ৰি ঘৰত নন্দী মূৰ্তি লৈ আহিব। মহাশিৱৰাত্ৰিৰ দিনা নন্দীৰ মূৰ্তি ঘৰলৈ আনিব লাগে, কাৰণ নন্দী হৈছে ভগৱান শিৱৰ প্ৰিয় আৰু এজন মহান ভক্ত। ঘৰত নন্দীৰ মূৰ্তি স্থাপন কৰি মহাদেৱক সন্তুষ্ট কৰা হয় আৰু ঘৰলৈ অহা প্ৰতিটো বিপদ ৰোধ হয়। মহাশিৱৰাত্ৰিৰ দিনা ঘৰলৈ আনিব লাগে শিৱলিংগ। কোৱা হয় যাৰ ঘৰত শিৱলিংগ থাকে সেইখন ঘৰ সুখময় হৈ পৰে। ঘৰত শিৱলিংগ থাকিলে সুখ আৰু সমৃদ্ধি বৃদ্ধি পায় আৰু ঘৰত ইতিবাচকতা বিয়পাই দিয়ে। ঘৰ ধন্য হৈ পৰে আৰু ধন সম্পত্তিৰ লাভ হয়। মহাশিৱৰাত্ৰিত ঘৰত তামৰ পাত্ৰ লৈ আহিব লাগে। মহাশিৱৰাত্ৰিৰ দিনা তামৰ পাত্ৰ অনাটো এক শুভকাৰক। যদি আপুনি তামৰ কলহ এটা আনিব নোৱাৰে তেন্তে নিশ্চিতভাৱে ঘৰলৈ তামৰ পাত্ৰ এটা হ'লেও আনিব, কিয়নো মহাশিৱৰাত্ৰিৰ দিনা ঘৰলৈ তামৰ পাত্ৰ আনিলে সকলোৱে মহাদেৱৰ আশীৰ্বাদ লাভ কৰে আৰু প্ৰতিটো কাম মংগলময় হৈ পৰে। চৌদিশে এতিয়া মহাশিৱৰাত্ৰিৰ ব্যাপক আয়োজন। সজাই পৰাই তুলিছে মঠ মন্দিৰসমূহ। কাইলৈ পুৱা 9:51 আৰম্ভ হ'ব শিৱৰাত্ৰিৰ লগ্ন। বৃহস্পতিবাৰে পুৱা 8:30 শেষ হ'ব লগ্ন। মুঠৰ ওপৰত মহাদেৱক সন্তুষ্ট কৰিবলৈ সাজু হৈ উঠিছে সকলো ভক্ত। নিউজ ডেস্ক পিবি সংবাদ। ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন। আমি খোজ দিম জনতাৰ পক্ষত। প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত। আজি সংযুক্ত হওক পিবি সংবাদৰ সৈতে। প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি। আজি প্ৰেৰণ কৰক আপোনাৰ চিঠি। আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com। আমাৰ হোৱাটছএপ নম্বৰ 6001249592।